কালি 16 তাৰিখ 16 ছেপ্টেম্বৰ পিতৃপক্ষ পৰিছে আৰু পুষ্যা নক্ষত্ৰ পৰিছে। গতিকে কালি যিকোনো সময়ত ৰাতিপুৱা গা পা ধুই এনেদৰে গামলা এটাত পানী ল'ব আৰু লৈ পানীটোৰ এটা সাঁচ উপাই আছে আৰু যেতিয়া পানীটো ল'ব লৈ চাকি বন্তি জ্বলাই পানীটো লোৱাৰ পিছত তাত পানীটোত এনেকৈ 777 তিনিবাৰ লিখিব। লিখি আঙুলিৰে লিখিব। যিমান ব্লকেজ আছে চবৰে খোল খাই যাব ব্লকেজখিনি আঙুলিৰে লিখিব আৰু লিখি গোটেই আমাৰ যিমান পিতৃপক্ষ আছে সকলোকে মনত পেলাব যে মোৰ যি ভুল হৈছিল, মোৰ যি দুখ আছে, মই যি কৰি আহিছোঁ সেই সকলোবোৰৰ পৰা মোক মুক্তি দিব আৰু আই এম চৰি এনেকৈ তিনিবাৰ ইউনিভাৰ্চক ক'ব। আৰু পিছত সেই পানীখিনি চাকি গছ নুমুৱাৰ পিছত বা অলপ 1 ঘণ্টা 2 ঘণ্টা পিছত পানীখিনি তুলসী গছত নহ'লে যিকোনো গছৰ গুৰিত ঢালি দিব আৰু আপোনালোকৰ চাব কৰাৰ পিছত মনটো বহুত ভাল লাগিব। আৰু আই এম চৰি এনেকৈ তিনিবাৰ ক'ব পিতৃপক্ষক। আহি আছে নহয় দুৰ্গা পূজা, কৰকচোন, মনটো চবৰে ভাল হৈ যাব, ব্লকেজবিলাক খোল খাই যাব। কমেণ্টত আশীৰ্বাদ বুলি লিখিব সকলোৱে যে সকলোৰে কাৰণে আশীৰ্বাদ হৈছে এইটো আৰু যিমান পিতৃ দুখ আছে এপাত 2 পাত 3 পাত এনেকৈ লাগে বুলি কয় নহয়, এইবোৰ লাহে লাহে কাটি যাব।